এক সপোন আজি বাস্তৱ বহু প্ৰত্যাশিত ডিব্ৰুগড় বগীবিল দলঙে অকল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ জনসাধাৰণৰ সপোনে বাস্তৱ কৰা নাই। অসমৰ বগীবিলৰ দৰে এটা অতি ভিতৰুৱা অঞ্চলত সুদূৰ ডেনমাৰ্কৰ বিশিষ্ট আৰ্কিটেক্ট জন হেনছনৰ আজি সপোন বাস্তৱ হল। ছুইডেন আৰু ডেনমাৰ্কৰ মাজত নিৰ্মাণ কৰা সুদৃশ্য এখন দলঙৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা এই বগীবিল দলঙৰ নক্সা অংকন কৰিছিল তেওঁ। সুদূৰ ডেনমাৰ্কৰ পৰা আহি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত সংযোগ স্থাপন কৰা 4.94 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুখলপীয়া দলংখনৰ নক্সা অংকন কৰিছিল তেওঁ। 1997 চনত তদানীন্তন প্ৰধানমন্ত্ৰী HD দেৱগৌড়াই আধাৰশিলা স্থাপন আৰু 2002 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কামৰ শুভাৰম্ভ কৰাৰ সুদীৰ্ঘ সময়ৰ পাছত সম্পূৰ্ণ হৈ উঠাত স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে স্থাপত্যবিদজন। Well, I was the designer for the bridge, yes, with my company Rambo. Is it going? Yeah, of course, there's always challenges, but at the end of the day, I think it was okay. Every single profile is made out by plates. Plates has been brought here by truck and then cut out in the right pieces of geometry and then welded together. Well, I'm confident it's nice work they have done. Yeah, I'm satisfied, yes. So they have done a great job here. And now we are just waiting for the opening. মঙলবাৰে কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু স্থানীয় বিধায়ক প্ৰশান্ত ফুকন বগীবিল দলং পৰিদৰ্শন কালত ডেনমাৰ্কৰ আৰ্কিটেক্ট জন হেনছনো উপস্থিত আছিল।